নমস্কাৰ ছাৰবাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা, চৰকাৰী কৰ্মচাৰীসকলৰ পূৰ্বৰ ডিএ বকেয়া টকা, আনহাতে পেঞ্চনাৰসকলৰ ডিএ বকেয়াৰ ওপৰত আজি বহুকেইটা সুখবৰ দিছে। হয় ছাৰবাইদেউসকল, এয়া চাওক ৫/৪/২০২৪ তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে এই WT মেছেজৰ জৰিয়তে জনাইছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ যোগাযোগ অনুসৰণত বিত্ত বিভাগে ট্ৰেজাৰী বিষয়াসকলক পূৰ্বতে উল্লেখ কৰা বিল বা চেকসমূহৰ বাহিৰেও আন যিসমূহ বিল অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ যিসমূহ এৰিয়াৰৰ টকাৰ বিল পাবলৈ বাকী আছে সেই বিলসমূহ ট্ৰেজাৰী অফিচাৰসকলক জমা ল'বলৈ নিৰ্দেশ দিছে আৰু এই বিলসমূহ জমা লোৱাৰ অন্তিম তাৰিখ দিছিল যোৱা ৫ এপ্ৰিল। অৰ্থাৎ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৰ্তমান দৰমহাৰ বিলৰ লগতে যদি পূৰ্বতেও কোনো এৰিয়াৰৰ বিল পেণ্ডিং হৈ আছিল সেই পেণ্ডিং হৈ থকা বিলসমূহ ট্ৰেজাৰী অফিচসমূহক ৫ তাৰিখৰ ভিতৰত জমা কৰিবলৈ নিৰ্দেশ দিছিল অসম চৰকাৰৰ বিত্ত বিভাগে। আৰু এই ৫ এপ্ৰিলৰ পৰাই অৰ্থাৎ যোৱাকালিৰ পৰাই এই বিলসমূহ পাছ কৰিবলৈ বিত্ত বিভাগে ট্ৰেজাৰীসমূহক নিৰ্দেশ দিছে। গতিকে ছাৰবাইদেউসকল, বিত্ত বিভাগৰ এই WT মেছেজৰ জৰিয়তে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আজিৰ পৰা অৰ্থাৎ ৬ এপ্ৰিলৰ পৰাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে ৪% বৰ্ধিত ডিএৰে মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে কৰ্মচাৰীসকলৰ যিমান এৰিয়াৰৰ বিল পেণ্ডিং হৈ আছিল সেই পেণ্ডিং হৈ থকা বিলসমূহৰ টকাও চৰকাৰী কৰ্মচাৰীসকলে অতি শীঘ্ৰে লাভ কৰিব। আমাৰ পূৰ্বৰ যি ৪৬% ডিএৰ এৰিয়াৰৰ টকা বাকী আছিল ৫০%, সেয়াও চৰকাৰী কৰ্মচাৰীসকলে অতি শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে পেঞ্চনাৰসকলেও অতি শীঘ্ৰে ৪% বৰ্ধিত ডিএৰ এৰিয়াৰৰ টকা অতি শীঘ্ৰে লাভ কৰিব, কিয়নো পেঞ্চনাৰসকলে মাৰ্চ মাহৰ পেঞ্চনৰ লগত ৪% বৰ্ধিত ডিএ টকা লাভ কৰা নাই। সেয়েহে পেঞ্চনাৰসকলে এৰিয়াৰ হিচাপে এই টকা অতি শীঘ্ৰে লাভ কৰিব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে আমাৰ অসম চৰকাৰৰ বিত্ত বিভাগে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিত্ত বিভাগৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।